মানে এতিয়া এনেকৈ চলি আছে কেইদিনমান সামাজিক মাধ্যমত অতি অশ্লীল অভদ্ৰামী অভব্য আচৰণ কৰিব ভাইৰেল হ'ব তাৰ পিছত পডকাষ্ট কিছুমানে মাতি নি হাঁহি হাঁহি ইণ্টাৰভিউ ল'ব তেওঁলোকক ছ'চিয়েল ইনফ্লুয়েঞ্চাৰ বুলি ক'ব আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজৰে একাংশই বিভিন্ন অনুষ্ঠানৰ বিশিষ্ট অতিথি হ'ব অনুষ্ঠান মুকলি কৰিব প্ৰমোচনেল ভিডিঅ' প্ৰস্তুত কৰিব আৰু যদি সেইসকলৰ বেকগ্ৰাউণ্ডটো ভাল টকা পইচা থকা মানুহ তেতিয়াহ'লে আৰু বিখ্যাত মানে সাংঘাতিক কিবা এটা হৈ আছে এনেকুৱাকে বৰ্তমান চলি আহিছে আমাৰ সমাজ ব্যৱস্থা আৰু ইয়াৰ পৰা যিমান সোনকালে আমি আমাক আঁতৰাই আনিব পাৰিম সিমানেই জাতিটোৰ কাৰণে মংগল আৰু সেইবাবে এই কথাখিনি আপোনালোকক ক'ব খুজিছোঁ মন কৰকচোন আপোনালোকৰ অনুষ্ঠানবিলাকত বিভিন্ন অনুষ্ঠানত এতিয়া মানে কোন বিশেষ আমন্ত্ৰিত অতিথি হয় কাক আমি গামোচা পিন্ধাওঁ আৰু মই আজিয়ে কৈছোঁ এই যে ছোৱালীগৰাকী আপোনাৰ সৃজনী মহন্ত তেখেতক কেইদিনমান পিছত অনুষ্ঠানৰ মানে বিশিষ্ট অতিথি হ'ব কৰবাত ভাল ভাষণ দিব যাব সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব যাব কৈ থলো লিখি ৰাখক কাৰণ এওঁলোকৰতো টকা পইচা অভাৱ নাই নিজেই মন কৰক দিগন্ত ভাৰতীক বিহু মঞ্চৰ পৰা নমাই দিছে থানাই থানাই কেছ প্ৰতিবাদত বহিছে অথচ একেই বিহুক এনেধৰণে বিকৃতিকৰণ কৰাৰ পিছতো সেই দিগন্ত ভাৰতীৰ হৈ মাত মতা সকলোৰে মাত নাই কথাবোৰ চিন্তা কৰক চিন্তা কৰিবলগীয়া কথা মানে কি যদি বিহুত দিগন্ত ভাৰতীক অপমান কৰা হৈছে তেতিয়াহ'লে বিহুত এয়া কি আৰু মন কৰিব আমাৰ কেনেকে এওঁলোকে বেপাৰ কৰিছে সাংস্কৃতিক বেপাৰ এই কিছুমান পডকাষ্ট কিছুমান পেজ ফেচবুক পেজ বা কিছুমান ইউটিউবাৰ ব্লগাৰ তেওঁলোকৰ কথাবোৰ মন কৰিব তেওঁলোকে কোনোদিন মই অৱশ্যে সকলোকে সামৰি লোৱা নাই কেইজন মানে বহুত ভাল কাম কৰি আছে আৰু যিয়ে ভাল কাম কৰি আছে তেওঁলোকৰ কথা আপোনালোকে জানে আৰু যিসকলে এই জিতি কাম কৰি আছে তেওঁলোকৰ কথাও আপোনালোকে জানে তেওঁলোকে এতিয়া অনুষ্ঠানৰ অতিথি লটাৰী হওক বিভিন্ন সভা পূজা মুকলি কৰিবলৈ যায় বাহ তেওঁলোকে কিন্তু কোনোদিন মূল্য বৃদ্ধিৰ কথা নকয় ঔষধৰ যে দাম বাঢ়িছে এই কথাবোৰ তেওঁলোকে নাজানে নকয় কিহৰ বাবে বা তেওঁলোকক ইমান গুৰুত্ব দিয়া হয় আৰু তেওঁলোকক গুৰুত্ব দিয়া সমাজখন দেখিহে মোৰ দুখ লাগে কাৰণ সেই সমাজখন আমাৰ মানুহে প্ৰতিনিধিত্ব কৰে সেই সমাজখনত ভব্য গব্য বিশিষ্ট ব্যক্তিসকলে থাকে সেই সমাজখন অসমীয়া জাতীয় জীৱনৰে অংগ গতিকে আমাৰ যিটো অৱস্থা দিনে দিনে ক'ৰ পৰা ক'লৈ গৈ আছে এইটোহে আটাইতকৈ চিন্তা কৰিবলগীয়া বিষয় আৰু মন কৰিব কেইদিনমান আগতে যে এগৰাকী আমাৰ অসমৰ ছোৱালীয়ে সলমান খানক লগ পাইছিল তাৰপিছত টেলিভিছনৰ সাক্ষাৎকাৰ অসমীয়া অভিনেত্ৰী আৰু পৰৱৰ্তী সময়ত অসমীয়া অভিনেত্ৰীক যদি আপুনি দেখে কোনোবা হোটেলৰ কথাত অৰ্ধ উলংগ ৰিল বনাই আছে এতিয়া আপোনালোকে আমাক কওক বাহিৰা মানুহে যদি অসমীয়া অভিনেত্ৰী বুলি মাৰে তেতিয়াহ'লে এওঁলোকক যদি দেখে এয়াই নেকি আমাৰ অসমীয়া অভিনেত্ৰী বিদ্যাৰাও মৃদুলা বৰুৱা আপোনালোকৰ ক্ষমা প্ৰাৰ্থনা ক্ষমা এনেকুৱা এটা পৰ্যায় পাইছে এতিয়া ডিজিটেল সংবাদ মাধ্যমৰ যুগত এই কথাবোৰ ক'ৰ পৰা ক'লৈ গৈ আছে আৰু এই কথাবোৰ কোনে নিয়ন্ত্ৰণ কৰিব আৰু নিয়ন্ত্ৰণ কৰা কিমান উচিত এই কথাবোৰ কিন্তু বিশদভাৱে আলোচনা কৰিব লাগে আৰু আমাৰ অসমৰ যি সাংস্কৃতিক বিভাগ আছে সাংস্কৃতিক বিভাগে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে আৰু আচৰিত পাইছো অসমৰ সাংস্কৃতিক বিভাগে সৃজনী মহন্তৰ এই বিহুৰ কথা গমেই পোৱা নাই নেকি নে কিবা যদি গম পাইছে তেতিয়াহ'লে ব্যৱস্থা ল'ব লাগিছিল আৰু মন কৰিব ইমানৰ পিছতো নাচৰ বান্দা হৈ আছে এই চহকী মানুহৰ ছোৱালীজনী আপোনাৰ ভাস্কৰজ্যোতি মহন্ত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানৰ জীয়ৰীগৰাকী আজিলৈকে ডিলিট কৰা নাই অসমৰ সচেতন লোকসকলে বাৰে বাৰে অনুৰোধ কৰিছে যে অসমীয়া জাতীয় জীৱনৰ স্বাৰ্থত সাংস্কৃতিক ক্ষেত্ৰখনৰ স্বাৰ্থত বাহিৰলৈ যাতে এটা বেয়া খবৰ নাযায় বেয়া বাৰ্তা নাযায় বিহুক লৈ তাৰে স্বাৰ্থত এই ভিডিঅ'টো ডিলিট কৰক আজি পৰ্যন্ত এই ভিডিঅ' ডিলিট কৰা নাই চাওক তেওঁলোকে ভাবিছে আমাকতো কোনে কি কৰিব কাৰ সাহস আছে আমাক কৰিবলৈ কেইদিনমান পিছততো আমিয়েই যাম বিভিন্ন অনুষ্ঠানৰ উদ্যোক্তা আমিয়েই হ'ম আমিয়েইতো গোটেই সাংস্কৃতিক অনুষ্ঠানটো ৰাখি আছো মোৰ খুৰাই অসমৰ আটাইতকৈ ডাঙৰ সাংস্কৃতিক মানে অনুষ্ঠানটো কৰে তেওঁলোকৰ লগত ইমান ৰথী মহাৰথী সকল আছে সাংস্কৃতিক ক্ষেত্ৰখনৰ কোন নাই এই কথাবোৰ ক্ৰিয়া কৰিছে নেকি এই কথাটো এইকাৰণে ভাবিছো যে এতিয়ালৈকে অন্তত তেখেতসকলে এই ভিডিঅ'টো ডিলিট কৰিব লাগিছিল গতিকে দিগন্ত প্ৰিয় দৰ্শক আমি আপোনালোকক বিনম্ৰ অনুৰোধ জনাওঁ এনেকুৱা লোকৰ পৰা দূৰত থাকক এনেকুৱা লোকৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীক দূৰত ৰাখক চাব নিদিব মই আজিকালি চাব নিদিওঁ আগতে কেইজনমানক মই ল'ৰাকেইটাই খুব ভাল পাইছিল কিন্তু যেতিয়া হঠাৎ ফেচবুক খুলিলে তেওঁলোকে বিৰাট গালি পাৰি দিয়ে অশ্লীল মাত মাতে যেতিয়া তেওঁলোকে সুধে এই মানুহজনে জেলত গৈছিল নেকি ই অমুক গানটো গাইছিল নেকি ই এনেকে কিয় ক'লে উত্তৰ কি দিম উত্তৰ দিব নোৱাৰা পৰিৱেশ এটাৰ সন্মুখীন হোৱাৰ বাবে আজিকালি তেওঁলোকক আমি ব্লক কৰিছো গতিকে আপোনালোকেও তেনেকুৱা এটা ব্যৱস্থা কৰক হাতত স্মাৰ্ট মোবাইলটো থাকিল বুলিয়ে মুখখন থাকিল বুলিয়ে
সমাজক ক্ষতিগ্ৰস্ত কৰা বা সমাজৰ ছাত্ৰ ছাত্ৰী সৰু সৰু ল'ৰা ছোৱালীখিনিক ক্ষতিগ্ৰস্ত কৰিব পৰা তেওঁলোকৰ জীৱনত নিগেটিভ নেতিবাচক প্ৰভাৱ পৰিব পৰা বিষয়বোৰ উপস্থাপন কৰি কিহৰ জনপ্ৰিয়তা বিচাৰে কওকচোন আৰু এটা কথা স্পষ্ট কৰি দিওঁ জনাজাত আৰু জনপ্ৰিয়তা একে বস্তু নহয় এটা থাৰ্ড ক্লাছ কাম কৰি আপুনি জনাজাত হ'ব পাৰে কিন্তু জনপ্ৰিয় হ'ব নোৱাৰে এই কথাটো তথাকথিত ইউটিউবাৰ ব্লগাৰ সাংস্কৃতিক কৰ্মী শিল্পী সাহিত্যিক সাংবাদিকসকলে মনত ৰখা উচিত ধন্যবাদ